ক্লাইমেট চেঞ্জ মানে ক্লাইমেটৰ পেটাৰ্ণ চেঞ্জ নহয়। পেটাৰ্ণ চেঞ্জ যদি হয় ভালেই কথা আছিলে, তেতিয়াহ'লে আমি নতুন পেটাৰ্ণটো জানি ল'লেই হ'লহেঁতেন। কিন্তু কথাটো সেইটো নহয়। কথা হৈছে সাধাৰণ মানুহৰ ভাষাত ক'বলৈ গ'লে, আৰু যিটো মই সদায় বৰ ভাল কথাত বুজাবলৈ চেষ্টা কৰি বুজাব হয়তো পৰা নাই, ক্লাইমেট চেঞ্জ মানে বতৰৰ স্ক্ৰু লৰিছে, অৰ্থাৎ বতৰ পগলা হৈছে, আধা পগলা নহয় পূৰাই। গতিকে আপোনালোকে দেখিছে ফাকুৱাত কেতিয়াবা ঠাণ্ডা হ'ব, হয়তো আমতিত খৰাং হ'ব। আকৌ আটাইতকৈ বেয়া আৰু মোৰ চিন্তা খেতিৰ কাৰণে, আৰু তাৰ কথা আপোনালোকৰ আগত ক'ব খুজিছোঁ। খেতি যদি ধৰক ধান পকাৰ সময়ত শিল বৰষুণ দিয়ে, ধানৰ বৰ নষ্ট হ'ব পাৰে। তেনেকৈ ফচলবোৰ পৰিপক্ক হ'বৰ সময়ত বন্ধাকবি, ফুলকবি বা আম বা আনবোৰো যেতিয়া পকিব হয়, তেতিয়া যদি শিল দিয়ে তেতিয়া পচাৰ চান্স থাকে। আৰু কিন্তু সাৱধান হ'ব পাৰি, যদি বতৰাই আগতে ক'ব পাৰে যে বেয়া বতৰ আহিব পাৰে, অলপ সাৱধান হ'ব পাৰি। সেই বিষয়ে আপোনালোকক ক'বলৈ আকৌ আগবাঢ়িম।